আজি পবিত্ৰ ঈদুল জুহা আৰু প্ৰথমতে গোটেই দেশবাসী তথা ৰাজ্যবাসীলৈ আমি প্ৰাগ নিউজ পৰিয়ালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা তথা ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আৰু এই লকডাউনৰ মাজত অৰ্থাৎ কোভিড-19ৰ যি ভয়াৱহ ৰূপ, সেই ভয়াৱহ ৰূপৰ মাজত ইছলাম ধৰ্মী লোকসকলে আজি পালন কৰিলে ঈদুল জুহা। সমগ্ৰ ৰূপৈহাট সমষ্টিতে দেখা গৈছে যে চৰকাৰী যে নীতি নিৰ্দেশনা মানি ইতিমধ্যে সকলোৱে নিজৰ বাসগৃহতে আৰু কোনোবা মছজিদত বা কোনোবা ঈদগাহত তিনিজনতকৈ ওপৰত কোনো নামাজ আদায় কৰা নাই, সকলোৱে সামূহিক নামাজ বৰ্জন কৰিছে। আৰু ঈদুল জুহাৰ যি ত্যাগৰ প্ৰতীক বুলি কোৱা হয় ইছলাম ধৰ্মী লোকসকলে পুৱাৰ ভাগত সকলোৱে উঠি পেলাই ফজৰ নামাজ আদায় কৰে। তাৰপিছতে তেওঁলোকে নতুন কাপোৰ কানি পিন্ধি পেলাই তেওঁলোকে ঈদৰ সমূহীয়া নামাজ পঢ়িব যায় ঈদগাহ ময়দানত। আৰু ঈদগাহ ময়দানৰ পৰা আহি পেলাই যোনসকল ব্যক্তি কুৰবানী দিয়ে অৰ্থাৎ ত্যাগ দিয়ে, তেওঁলোকে একো নোখোৱাকৈ আহি পেলাই কুৰবানী দিয়ে। সেয়া হৈছে ঈদুল জুহাৰ তাৎপৰ্য। আৰু ঈদুল জুহাৰ তাৎপৰ্য মতে এইবাৰ কিন্তু যি ঈদৰ যি জাকজমকতা, সেই জাকজমকতা কিন্তু ৰূপহী অঞ্চলতো দেখা নাই। সমগ্ৰ দেশৰ লগতে সকলো একে পৰিৱেশ বিৰাজ কৰিছে। কিন্তু লকডাউনৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ কাৰণে কোভিড-19ৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ কাৰণে সকলোৱে আজি ঈদৰ যি উৎসাহ থাকিব লাগিছিল, যি উদ্দীপনা থাকিব লাগিছিল, সেয়া দেখা পোৱা নাই। আমি প্ৰথমতে ইয়াত আমি আজি এই ঈদৰ যি মুহূৰ্ত, যি পবিত্ৰ মুহূৰ্ত, সেই পবিত্ৰ মুহূৰ্তত আজি আমি প্ৰাগ নিউজ আহি উপস্থিত হৈছোঁ ৰূপহীহাটৰ বিধায়কৰ বাসগৃহত। আৰু ইয়াতো দেখা গৈছে একে চৰকাৰ দিয়া নীতি নিৰ্দেশনা মতে ইয়াৰ বিধায়ক নুৰুল হুদা তেখেতৰ পৰিয়ালৰ 2 পুত্ৰৰ সৈতে ঈদৰ নামাজ আজি আদায় কৰিছে। আমি তেওঁৰ পৰা এই মুহূৰ্তত এই পৰিস্থিতি কেনেকৈ ঈদ পালন কৰিলে সেই তাৰকে আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনালোকে আমাৰ প্ৰাগ নিউজ তৰফৰ পৰা ঈদৰ শুভেচ্ছা ঈদ মুবাৰক জনালোঁ। আৰু আজি যি পৰিস্থিতি দেখা গৈছে যে ঈদৰ যোনটো উৎসাহ, যি উদ্দীপনা, সেই উদ্দীপনা কিন্তু ইছলাম ধৰ্মী লোকসকলৰ মাজত নাই। প্ৰাগ নিউজক মই ধন্যবাদ জনাইছোঁ যে আজি আমাৰ গাঁৱত ঘৰত আহি আমি নামাজ কেনেকৈ আদায় কৰিছোঁ তাক প্ৰচাৰ কৰিছে, সেইবাবে প্ৰাগ নিউজক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণৰ লগতে অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আজি চবেই নামাজ চৰকাৰে নীতি নিয়ম বান্ধি দিয়া মতেই সকলোৱেই নামাজ আদায় কৰিছে। ময়ো প্ৰতি বছৰে আমি যিখন ঈদগাহত নামাজ পঢ়োঁ, প্ৰায় 15-20 হাজাৰ মানুহ একেলগে আমি সমবেত হৈ নামাজ পঢ়িছিলোঁ। কিন্তু আজি এই কোভিড-19ৰ কাৰণে আমি সামাজিক দূৰত্ব বজাই ৰাখি প্ৰত্যেকেই ঘৰে ঘৰে নামাজ পঢ়িব লগা হৈছে। ময়ো মোৰ পুত্ৰসকলক লৈ আৰু মই ঘৰতেই নামাজ আদায় কৰিলোঁ। আৰু আমাৰ সমষ্টিৰ প্ৰতিটো পৰিয়ালেই নিজৰ নিজৰ ঘৰতেই আজি নামাজ আদায় কৰি আছে। তাৰ বাবে মই সকলোকে কৃতজ্ঞতা জনাইছোঁ, যিহেতু চবেই নীতি নিয়মবিলাক মানি চলি আছে। আৰু আজি আমি সকলোৱে বিশ্ব ব্ৰহ্মাণ্ডত যিটো কৰোণা ভাইৰাছে আক্ৰমণ কৰি আছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ ময়ো দোৱা কৰিছোঁ। আৰু আমাৰ সকলো মানুহে আজি দোৱা কৰিছে যাতে অতি সোনকালে পৰম কৰোণা আল্লাহ তাআলাই এই বিশ্বৰ বুকুৰ পৰা কৰোণা ভাইৰাছটো উঠাই লৈ যায়। আজি ঈদুল জুহা পবিত্ৰ ঈদ, আমি আনন্দ উল্লাহ ফূৰ্তিত আজি ইজনে সিজনৰ ঘৰলৈ যোৱা, মত বিনিময় কৰা, আমাৰ মিলা প্ৰীতি কৰা, এইখিনি আজি নাইকিয়া হৈছে অকল মাত্ৰ কৰোণা ভাইৰাছৰ কাৰণে। আজি আমি ঘৰে ঘৰে নামাজ আৰু যিটো ত্যাগ, আজি এই উৎসৱটো হ'ল ত্যাগৰ উৎসৱ। আমি ত্যাগ কৰিব লাগে আৰু সেই ত্যাগ কুৰবানীৰ জৰিয়তে কৰা হয়। গতিকে সেইটো আমি সামূহিকভাৱে কৰিব পৰা নাই আৰু কোনেও নকৰে। চৰকাৰে দিয়া নীতি নিয়ম মতেই সেইখিনি কৰিব। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই ত্যাগৰ উৎসৱ ঈদুল জুহা উপলক্ষে পুনৰবাৰ মোৰ সমষ্টিবাসী তথা অসমবাসী ৰাইজলৈ কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, এখেত আমাৰ বিধায়ক নুৰুল হুদা ইতিমধ্যে ঈদৰ নামাজ পবিত্ৰ ঈদুল জুহা নামাজ তেওঁ পৰিয়ালৰ সৈতে 2 পুত্ৰৰ সৈতে ইতিমধ্যে আদায় কৰিছে। আৰু তেখেতে ইতিমধ্যে ওপৰ আল্লাহলৈ প্ৰাৰ্থনা কৰিছে যে বিশ্বৰ বুকুত যি ভয়াৱহ ৰূপ লৈছে কোভিড-19, তাৰ কাৰণে অতি সোনকালে পৰিত্ৰাণ পায়, তাৰ কাৰণে দোৱা কৰিছে। আৰু গোটেই সমগ্ৰ দেশবাসীৰ কাৰণে তেখেতে দোৱা কৰিছে। আৰু এইখিনিতে উল্লেখ কৰিব লাগিব ঈদৰ উদযাপনা আৰু যোনটো উৎসাহ, যোনটো আদান প্ৰদান, যোনটো মত বিনিময়, সেই মত বিনিময় ইতিমধ্যে তেওঁলোকে এইবিলাক কৰিব নোৱাৰি ইছলাম ধৰ্মী লোকসকলে। গতিকে এয়া হৈছে যোৱা ঈদটোতো তেনেকৈ পাৰ কৰিছে আৰু এইবাৰ ঈদুল জুহা এনেকৈ পাৰ কৰিছে ইছলাম ধৰ্মী লোকসকলে।